আটাইতকৈ আমাৰ বাবে ডাঙৰ সফলতা আছিল যে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে ৰূপান্তৰ কৰা দীৰ্ঘদিন ধৰি ৰাজ্যত আন্দোলন সন্ত্ৰাসবাদ আৰু বিভিন্ন ধৰণৰ অশান্তিৰ কাৰণে ভাৰতৰ কোনো ডাঙৰ উদ্যোগপতিয়ে অসমক ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে তেওঁলোকে কেতিয়াও ভবা নাছিল কিন্তু আজি আপোনালোকে জানি ভাল পাব যে এই বছৰ ডেভছত ৱৰ্ল্ড ইকনমিক ফৰামৰ যিখন মিটিং হয় য'ত নেকি ভাৰতে নিজৰ আটাইতকৈ ভাল ৰাজ্যকেইখনক প্ৰজেক্ট কৰে এইবাৰ অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ লগত ভাৰত চৰকাৰে অসমক ইনক্লুড কৰিছে ডেভছত ভাৰত চৰকাৰে কাক পঠিয়ায় যিকেইখন ৰাজ্য ক্ৰীম অফ ষ্টেটছ য'ত নেকি বিনিয়োগৰ প্ৰয়োজন আছে বিনিয়োগ হ'ব বা ৱৰ্ল্ডৰ মেপত যিকেইখন ৰাজ্যৰ কথা কোৱাৰ প্ৰয়োজন আছে তেওঁলোককে প্ৰতিনিধিত্ব কৰিবলৈ পঠায় এইবাৰ ভাৰত চৰকাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ লগতে মোকো ভাৰতীয় দলত তেওঁলোকে পঠিয়াইছে যাতে ডেভছৰ ৱৰ্ল্ড ইকনমিক ফৰামত আমি অসমৰ বিষয়ে কথা ক'ব পাৰোঁ যিটো নেকি ইট ইজ এ হাইয়েষ্ট ৰিকগনাইজেশ্যন যে আমাৰ দৰে এখন ৰাজ্যৰ বিষয়ে বা আমাৰ ৰাজ্যত উদ্যোগীকৰণ হ'ব পাৰে আমাৰ ৰাজ্যত ইনভেষ্টমেণ্ট হ'ব পাৰে তাৰ বিষয়ে আমি কথা কোৱাৰ সুযোগ পাম আৰু তাতে বহুতো বিনিয়োগকাৰীৰ সৈতে আমাৰ আলাপ আলোচনা হ'ব আৰু যোনে নেকি আমাৰ অসমক লাহে লাহে এটা উদ্যোগীকৰণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ